মই হনুমান জয়ন্তী পূজা কৰিব আহিছিলোঁ। হনুমান জয়ন্তীত আপোনালোকৰ এতিয়া কেইবছৰমান হ'ল আৰু কেনেকৈ স্থাপন হ'ল অলপ বিৱৰণী কওকচোন, যাতে ৰাইজে শুনিও ভাল পায়। আমাৰ শংকৰ মিছন চেৰিটেবল ট্ৰাষ্ট মানে শংকৰ মিছন দাতব্য ন্যাস আমি 2022 চনত আমি প্ৰতিষ্ঠা কৰিছিলোঁ। প্ৰথম আমি আমাৰ যে নাৰেংগী পানী খেতি আছে, পানী খেতিৰ আমাৰ হাতীশিলা মন্দিৰত তাতে আমি পূজা দি কিনে এই হনুমান শংকৰ মিছন চেৰিটেবল ট্ৰাষ্টৰ আমি সেইটো প্ৰতিষ্ঠা কৰিছিলোঁ। তাৰপিছতে আমাৰ আমি এনেকৈ ঠাই বিচাৰি আছিলোঁ, আমাৰ যাতে শংকৰ মিছন এটা হনুমান মন্দিৰ বনাব পাৰোঁ। সেইকাৰণে আমি আমাৰ নুনমাটিৰে এজন অভিভাৱক তেখেতৰ সৌজন্য তেখেতে আমাক মাটিখিনি দিয়ে। তাৰপিছত আমি এতিয়া সৰু সুৰাকৈ বনাই আছোঁ। আজি 3 বছৰ হ'ল। ৰাইজৰ উপস্থিতি যথেষ্ট উৎসাহজনকভাৱে আহে। সকলোৱে আশা কৰিছে যাতে আগতে এইখিনি এলেকাত আপোনাৰ দিনতে মানুহ নাহিছিল, এতিয়া যে দিনত ৰাতিও আহিব পৰা হৈছে। আমাৰ শংকৰ মিছন প্ৰভুৱে শ্ৰী হনুমান বাবাই তেখেতৰ সান্নিধ্যত এইখিনি উৎসাহ উদ্দীপনাৰ এইখিনি আগবাঢ়ি আছে। এইটো 3 বছৰ হ'ল। এই 3 বছৰৰ ভিতৰত বাবাৰ কিবা মহাপ্ৰভুৰ কিবা ছিগনেল বা দৰ্শন কিবা ছিগনেল ধুনীয়া আছে। এবাৰ প্ৰথম আহি পোৱাৰ পিছতে আমি ইয়াতে এটা কাম কৰি আছিলোঁ। কাম কৰিলে 2টা বান্দৰ আহিছে, আহি কিনে এটা বাহিৰত আছে আৰু এটাই যাই কিনে ফাৰ্ষ্ট ৰাম লক্ষ্মণ সীতাক তেখেতৰ সেৱা কৰিছে। তাৰপিছত হনুমান বাবাক সেৱা কৰি কল 2টা হাতত লৈ কিনে ওলাই গৈছে। আৰু গতিকে আৰু ইয়াত মই আৰু নিজে আধ্যাত্মিকভাৱেও বহুত বস্তু আছে, সেইখিনি আৰু ব্যক্ত কৰিব নোৱাৰি। ইয়াত দৰ্শনটো কোনে পাইছিল, মানে এই যিটো আপুনি কথাখিনি ক'লে, মানে দৰ্শনটো কোনে হৈছিল? মই আৰু আমাৰ সহকাৰী সম্পাদক আছে, তেখেতে পাইছিল। আপুনি পাইছিল? আপোনাৰ অনুভৱটো কওকচোন। বাবাক যে দেখা পালে, বাস্তৱত দেখা পোৱাটো ইমান সহজ নহয়, কেনেকুৱা পাইছিল? মানে দেখাতো সেনেকৈ মানে আমি যিটো কাম কৰি আছিলোঁ, বাবাই মানে বান্দৰ হৈ আহিছিলে। মানে আহি কিনে যেতিয়া আমি কাম কৰি আছোঁ, তেখেতে আহি কিনে ইয়াতে যেতিয়া আমি অলপ ঠগি দিছিলোঁ, ঠগি দিওঁতে তেখেতে প্ৰসাদ খালে কেইটামান। প্ৰসাদ খাই কিনে কল কেইটামান উঠাই কিনে লৈ গুচি গৈছে। নহয়, তাৰে লগতে প্ৰথম ৰাম লক্ষ্মণ সীতা তাতে সেৱা কৰাৰ পাছতহে তোমাৰ মানে প্ৰসাদখিনি লৈ দিয়া গুচি গৈছে। মানে কি পোৱালি চিনা ডাঙৰ আছিল? ডাঙৰ হৈছিল। আৰু ইয়াতে কমিটিখনত আপোনালোকৰ সদস্য কিমানমান আছে? যথেষ্ট আছে। যথেষ্ট। চবেই ৰাইজৰ সহায় সহযোগিতা আছে। এতিয়া আমাৰ 200-300 ঘৰ মানুহ এতিয়া আহিব, তেওঁলোকে সহযোগ কৰিব। যোৱাকালি 2-3 দিন ধৰি কৰি আছে। আমাৰ শ্ৰী হৰি সৎসংগ বিহাৰৰ তেখেতে গ'লে আমাৰ 12জনী মহিলা আহিব। তেখেতে আই মাতৃসকলে আহি পৰিৱেশন কৰিব। 3টা নাম আছে। ৰাইজৰ উপস্থিতি ভালে লাগিব। এতিয়া আমাৰ আৰম্ভ হৈছে। প্ৰথম আমি ধ্বজা উত্তোলন কৰোঁ, বন্তি প্ৰজ্বলন কৰিলোঁ। এতিয়া পূজা আৰম্ভ হৈয়ে আছে। গতিকে আৰু যজ্ঞ হ'ব। আমাৰ 1008টা আহুতি দিয়া হ'ব। পুৰোহিতকেইটাৰ নাম জানে নেকি? পুৰোহিতৰ নাম আমাৰ আছে অৰুণ শৰ্মা দা আৰু আপোনাৰ ৰমেন শৰ্মা আছে, আৰু এজন আছিল যে নিৰঞ্জন শৰ্মা আৰু ভোগ ৰান্ধনী আছে গোস্বামী। আহক এতিয়া আমি ভিতৰলৈকে যাওঁ, মন্দিৰটো দৰ্শন কৰোঁ। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। আজি মহাপ্ৰভুৰ এই হনুমান জয়ন্তীৰ বাবাৰ চৰণত কিছু পূজাখন কৰিম বুলি আহিছোঁ। গতিকে আমি অৰুণ শৰ্মা, মোৰ নাম ৰমেন শৰ্মা, মোৰ এছিষ্টেণ্ট আছে নিৰঞ্জন শৰ্মা, গোস্বামী এজন আছে। আজি ইয়াতে মানে আহি ভাল পালোঁ। ৰাইজৰ যিখিনি সহায় সহযোগিতা, যিখিনি উৎসাহ দেখি পালোঁ, সঁচাকৈ বৰ ভাল পাইছোঁ। আৰু মহাপ্ৰভু ইয়াতে প্ৰাৰ্থনা কৰিম ৰাইজৰ যাতে মংগল সাধন হয়। আৰু লগতে এই পূজাখন যে লাহে লাহে যেন মহাপ্ৰভুৱে যেন চবকে এটা উৎসাহ দিয়ে, বল দিয়ে, যাতে ইয়াতকৈ এটা ডাঙৰ মন্দিৰ হৈ উঠে। ৰাইজে জানে যে একদম এঠাইত এনেকুৱা ডাঙৰ হনুমান মন্দিৰ আছে। গতিকে মহাপ্ৰভু এটা প্ৰাৰ্থনা কৰিছোঁ যে ৰাইজক যেন মংগল সাধন কৰে, ৰাইজক সাধন কৰে, দুখ দুৰ্গতিবিলাক দূৰ কৰে। আৰু লগতে এটাই প্ৰাৰ্থনা কৰি মহাপ্ৰভুৰ চৰণত আমাৰ দেশত যিবিলাক অশান্তিবিলাক আছে, এইবিলাক যেন দূৰ হয়।
হয় দিয়ক আপুনি অখা মানুহ এতিয়া আমাৰ এই বিশ্ব আহি থাকা তুমি এই ৰাস্তাটো নেৰিবা এই ৰাস্তাটো নেৰিবা আহি থাকা লাগে তুমি ফ্লেগে ফ্লেগে আহি থাকা এই এলা জায়গাটো বহুত ভাল মই তাকে উদাহৰণ দিছো আৰু বৈষ্ণৱ দেৱী কেনেকুৱা কিমান